বিহাৰৰ জেহানাবাদত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। শাওণ মাহৰ ৪ৰ্থ সোমবাৰে মহাদেৱৰ জল অভিষেকৰ বাবে বিহাৰৰ সিদ্ধেশ্বৰনাথ মন্দিৰত ভক্তৰ সমাগম হয়। তাৰ ভিৰৰ হেঁচাত পদপিষ্ট হৈ ৭জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত ৫গৰাকী মহিলা আৰু আন ৩৫জন লোক আহত হৈছে। দুৰ্ঘটনাৰ খবৰ পাই জেহানাবাদ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাকৰ কুমাৰ বিশ্বকৰ্মা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশে স্থানত উপস্থিত হয়। দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী বিষয়া দিবাকৰ বিশ্বকৰ্মাই জানিবলৈ দিয়া মতে মৃত ৭জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষী দলে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।